আমাৰ কথা হ'ল যে হাতীম চৌধুৰী শিশু নিকেতন 2000 চনৰ পৰাই এই বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ গৰৈমাৰী অঞ্চলত প্ৰতিষ্ঠা লাভ কৰিছে আৰু জন্মলগ্নৰ পৰা বিভিন্ন ক্ষেত্ৰত সমাজৰ বিভিন্ন ক্ষেত্ৰত হাতীম চৌধুৰী শিশু নিকেতনে কাম কৰি আহিছে আৰু হাতীম চৌধুৰী এডুকেশ্যনেল ট্ৰাষ্টে ইতিমধ্যে এইবাৰৰ পৰা তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে আৰু এই বছৰৰ পৰা তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ পাঠ্যক্ৰম ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে আৰু মই ক'ম এইখন শিক্ষানুষ্ঠানলৈ ছাত্ৰ ছাত্ৰীসকল কিয় আহিব লাগে যে ইয়াত যিসকল নেকি আমি যিসকল ফেকাল্টি আছোঁ আমি ইতিমধ্যে দক্ষতাপূৰ্ণভাৱে আমাক তেওঁলোকে ট্ৰেইনিং দিয়াইছে তাৰপিছত আৰু যিখিনি ফেকাল্টি লোৱা হৈছে আমাৰ ইতিমধ্যে তেওঁলোকে আগশাৰী শিক্ষানুষ্ঠানসমূহৰ পৰা তেওঁলোকৰ ডিগ্ৰী লৈছে তাৰ উপৰিও তেওঁলোকে কাৰিকৰীভাৱে নাইবা ব্যৱহাৰিক দিশত তেওঁলোক অতিকৈ পাৰ্গত আৰু ক'ম যে আমাৰ শিক্ষানুষ্ঠানৰ এইটোৱে কেৱল উদ্দেশ্য নহয় যে আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব আমি বেলেগ তেনেকুৱা বৃত্তি নিৰ্বাহৰ কাৰণে বৃত্তিটো আমাক লাগিব জীৱনত কিন্তু আমি এইটো চেষ্টা কৰিম যাতে সমাজত একোজন ভাল মানুহৰ সৃষ্টি হয় আৰু সমাজখনক নেতৃত্ব দিব পাৰে তাৰপিছতে নম্বৰৰ কথা আহিল নম্বৰ লাগিব আমাক আমি যিহেতু প্ৰতিযোগিতাৰ মাধ্যমেৰে বৰ্তমান সময়ত আমাৰ সমাজখন আগবাঢ়ি গৈছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈছে আৰু এই প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পৰাকৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক আমি পূৰ্ণ উদ্যমে আমি প্ৰচেষ্টা হাতত ল'ম তেওঁলোকক যাতে আমি আন বিদ্যালয় বা আন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে আগবঢ়াই দিব পাৰোঁ আৰু এই শিক্ষানুষ্ঠানখনৰ এইটো এটা মূল লক্ষ্য থাকিব যে ছাত্ৰ ছাত্ৰীসকলক অনাগত ভৱিষ্যতৰ কাৰণে আমি পূৰ্ণভাৱে প্ৰস্তুত কৰি যাম আৰু তাৰ বাবে আমি ইতিমধ্যে বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ আমাৰ স্মাৰ্ট ক্লাছৰ ব্যৱস্থা আছে আমাৰ ডিজিটেল ক্লাছৰুম তাৰপিছত আমি মাজে সময়ে আমাৰ কৰ্মশালা অনুষ্ঠিত হৈ থাকিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক আমি মাজে সময়ে অৰ্গেনাইজ কৰি থাকিম আৰু যিখিনি ফেকাল্টি আমাৰ লোৱা গৈছে তেওঁলোকে কনফিডেন্সিয়েল হয় তেওঁলোক দক্ষ আৰু তেওঁলোকে মানে সকলো সময়তে ছাত্ৰ ছাত্ৰীক তেওঁলোকে মানে অহপুৰুষাৰ্থ কৰি তেওঁলোকৰ যি শিক্ষা তেওঁলোকে যি অভিজ্ঞতা আহৰণ কৰিছে তেওঁলোকে সেইখিনি দিবলৈ চেষ্টা কৰিব। আব্বাস ভাই অলপ মানে